বিয়া পাতাৰ পিছত যদি কিবা লং পেণ্ট চুইজাৰ পিন্ধে আৰু মানুহবিলাক কি কয়? বেয়া কয়, ভাল নেদেখে। এজন আহি পাল ৰিহা শাৰী বা চাদৰ মেখেলা সেইটোহে ল'ব লাগে একচুৱেলি। নমস্কাৰ, মোৰ নাম ধীৰাজ ৰাভা। নমস্কাৰ, মোৰ নাম জুলি ৰাভা। তো আজি ৱাইফৰ ডিউটিটো বেলেগ আৰু মোৰ ডিউটিটো বেলেগ। মানে এখেতে যাব মাইনাজনীক স্কুলত থবা না মাইনা, আৰু মই যাম খেতি পথাৰত। মানে কুঠে ফেলাইছোঁ যোৱাকালি, তো আজি তামাম বৰষুণ দিলে ৰাতিৰ। তো কেনেকুৱা হৈ আছে কুঠাখন চাব যাব লাগিব। তো ডিউটিটো আজি ভগাই ল'লোঁ দেই, বেলেগ বেলেগ ডিউটি হ'ব আজি। তেওঁলোকে যাব এইটো ছাইডত আৰু মই যাম এইটো ছাইডত। তো বাই 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 মিনা, বাই বাই। তো পথাৰ আছে আমাৰ এইটো ফালে। তো এয়া মোৰ পিছফালে আমাৰ মা বজাৰ মন্দিৰখন দেই। তো মই এনেকৈ যাত্ৰাখন আৰম্ভ কৰিলোঁ। খোজকাঢ়ি যাম, মানে খোজকাঢ়িও ভাল লাগে কেতিয়াবা ন। তো আজিকালি মানুহ খুবেই মানে খোজকাঢ়াটো হেৰাই গৈছে। মানে বাইক বা চাইকেলো বাদে দে, মানে বাইকে বেছি হৈছে, গাড়ী ঘোৰাই বেছি হৈছে ন। তো ময়ো আজি খোজকাঢ়ি আহি আছোঁ। তো অনুভৱ হৈছে বহুত কষ্ট লাগিছে। মানে যিহেতুকে মোৰ ছেকেণ্ড হেণ্ড গাড়ী আছে, ভাঙা গাড়ী হ'লেও না, যাৰ নাই ঋণ ভাঙা গাড়ী কিনে এনেকুৱা কয় ন। তথাপিও ভাঙা গাড়ী হ'লেও আছে কপালত। তো আজি বেয়া হৈছে গাড়ীখন। তো খোজকাঢ়ি আহিছোঁ, আৰু খোজকাঢ়ি আহি গম পালোঁ যে মানে বহুত দিন হ'ল যিহেতু খোজ নকৰা, তো তাৰ কাৰণে বহুতে ভাগৰ লাগি আছে দেই। তো এইখিনিতে এটা কথা, মানে দাদা এজনে কমেণ্ট কৰিছে দেই। তো দাদাজনৰ নাম হৈছে মানে ৰাপচেং চিৰা। তো লং পেণ্ট পিন্ধাও বুঢ়ী ক কৈছে। তাৰপিছত কৈছে আচ্ছা হগা বুলি কৈছে। লং পেণ্ট পিন্ধিব দিছে বুঢ়ীজনক, মানে ডান্স কৰাৰ সময়ত দেই। এইটো ডান্সত আপোনালোকে দেখি আছে কোনটো ডান্স হয়। এইটো ডান্সত লং পেণ্ট পিন্ধিব দিছে দেই। তো এই ড্ৰেছখন আপোনালোকক বেয়া লাগিছে নেকি জনাই দিব। আৰু এটা কথা, এইখিনি কথা মোৰ মুখেৰে ক'লে আপোনালোকে বিশ্বাস নকৰিব। আমাৰ গাঁৱৰ মানুহবিলাকক মই সোধোঁ দেই, দুজনমান মানুহ সুধিম, তো আপোনালোকে চাই থাকক। আচ্ছা, আমাৰ গাঁৱলীয়া মানুহবিলাকে বিয়া পাতাৰ পিছত যদি কিবা লং পেণ্ট চুইজাৰ পিন্ধে, গাঁৱৰ মানুহবিলাক কি কয়? গাঁৱৰ মানুহগিলা বিয়াৰ পাছত লং পেণ্ট পিন্ধিলে বেয়া কয়, ভাল নেদেখে। আমাৰ ৰাভা জাতিত বিয়া কৰাৰ পিছত হয় চাদৰ ল'ব লাগে, মেখেলা পিন্ধিয়া, নাইবা পাতানি বুকুত কুৰিয়া, এতে কোমৰ বান্ধা লৈ না এই কি মেখেলা পিন্ধিয়া, এতে কোমৰ বান্ধা ল'লে বিয়া কৰাৰ মানুহ পিছত ভাল বুলি কয়, বৰ ভাল বুলি কয় আৰু ভাল ধুনীয়া দেখে। কিন্তু লং পেণ্ট পিন্ধিলে বেয়া বুলি কয়। লং পেণ্ট পিন্ধা মানুহ আমি ভাল নাপাওঁ। ধন্যবাদ। আৰু খুৰাইজন আহি পাল, মানে বিয়া পাতাৰ পিছত ছোৱালীজনীয়ে মানে লং পেণ্ট পিন্ধে বা চুইজাৰ পিন্ধে, মানে আমাৰ গাঁৱৰ পৰিৱেশ মতেতো এইবিলাক পিন্ধিলে বেয়াই পায় ন। তো এই বিষয়ত আপুনি অকণমান কিবা ক'ব নেকি? মানে গাঁৱলীয়া মানুহবিলাক কেনেকৈ থাকে আপুনি অকণমান বুজাই দিব নেকি? এইটোতো আমাৰ সমাজৰ নীতি নিয়ম নচলে একচুৱেলি। মানে বিয়া বাৰু কৰাৰ পিছত ৰিহা শাৰী বা চাদৰ মেখেলা সেইটোহে ল'ব লাগে একচুৱেলি। আমি জানো তেনেকৈ চুইজাৰ, চিমেজ সেইবিলাক একচুৱেলি সেইবিলাক ব্যৱহাৰ কৰাটো মোৰ ব্যক্তিগত ফালৰ পৰা মই কিন্তু সেইটো ভাল নাপাওঁ। আৰু সেইটো যিহেতুকে আমি গাঁৱলীয়া মানুহ ন, গাঁৱলীয়া পৰিৱেশটো ধৰিব লাগে। কিছুমানে চহৰীয়া ড্ৰেছ চহৰত যাই দেখা পাই আহে যে এনেকুৱা ড্ৰেছ পাতি মই নিজে লগাম বুলি ভাবে। এইটো একচুৱেলি হ'ব নালাগে আৰু মোৰ মতে। সেইখিনি আৰু ন। তো ধন্যবাদ থাকিল আমাৰ খুৰা আৰু খুৰী। তো আমি গাঁৱলীয়া মানুহ যিহেতুকে ন, তাৰ কাৰণে বিয়া পাতাৰ পিছত মানে লং পেণ্ট চং পেণ্ট পিন্ধিলে আমাৰ গাঁৱৰ মানুহবিলাক ভাল নাপায় বিশেষকৈ দেই। তাৰ কাৰণে কথাখিনি সুধিলোঁ আৰু না, আপোনালোকে শুনিলে আমাৰ খুৰা আৰু খুৰীৰ পৰা কথাখিনি। মানে আমি যিহেতুকে গাঁৱত বসবাস কৰোঁ, আৰু গাঁৱত বিয়া পাতাৰ পিছত যদি লং পেণ্ট এনেকুৱা পিন্ধে বিয়া পতা তিৰোতা মানুহবিলাকে বা মহিলা মানুহবিলাকে, তো গাঁৱৰ মানুহবিলাকে মানে বেয়া বুলি কয় দেই। তো তাৰ কাৰণে আমি নিজৰ যিটো ট্ৰেডিশ্যনেল সাজপাৰ, মানে আমাৰ গাঁৱলীয়া যিটো সাজপাৰ, সেই সাজপাৰেৰে আমি ডেন্সবিলাক কৰোঁ। তো বহুজনে কমেণ্ট কৰি থাকে বাৰু। তো দাদাৰ নামটো ল'লোঁ, বেয়া নাপাব দেই দাদা। তো তাকো ক্ষমা খুজিছোঁ আপোনাৰ পৰা। তো মানে আপুনি ঠিকেই লিখিছে, মানে হিন্দী ডেন্স যিহেতুকে ন, হিন্দী গানৰ চং হয়। তো লং পেণ্ট পিন্ধিলে অলপ ভাল লগা হয়, ময়ো জানো। কিন্তু আমাৰ গাঁৱলীয়া পৰিৱেশ, আমি গাঁৱৰ মানুহ, তাৰ কাৰণে এইবিলাক মানে বেয়া পায় আমাৰ গাঁৱৰ মানুহবিলাকে। তো তাকে অকণমান ক'লোঁ, বেয়া নাপাব দেই। আহি পালোঁ খেতি পথাৰত, আৰু কঠীয়াৰ অৱস্থা কেনেকুৱা হৈ আছে আপোনালোকক দেখুৱাই আছোঁ মই। এইয়া এনেকুৱা মানে পানী দমদমা হৈ থাকিলে কেনেকৈ মানে কঠীয়াবিলাক ডাঙৰ হ'ব ন। এইটো ছাইডত বাৰু ঠিকেই আছে, এইখিনিত অকণমান হেৰি আছে। তো মই পানীখিনি অলপ এৰাই দিছোঁ দেই। এয়া তো এইটোৰ পৰা এনেকৈ খেতি কৰাৰ কাৰণে কঠীয়া সিঁচিলে নে নাই, সকলোৱে নিজৰ নিজৰ মতামত দাঙি ধৰিব। তো আমি সিঁচিলোঁ কঠীয়া। তো এতিয়া মানে লাহে লাহে বাৰিষাৰ কাম আহিলে ন, তো আপোনালোকে ৰেডি হ'লে নাই জনাই দিব দেই। তো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ, যিসকলে নৃত্য কৰি ভাল পায় আৰু যিসকলে লেও টানি ভাল পায় তেওঁলোককো জনাই দিছোঁ। আমাৰ হাতীগাঁৱত
14 জুন তাৰিখে মানে বাইশ হ'বলৈ গৈ আছে তো যিসকলে অংশগ্ৰহণ কৰিব বিচাৰে আহি যাব 14 জুন দেই তো আজিৰ ভিডিঅ' এইখিনিয়ে আগবঢ়ালোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই বাই বাই